আজি এটা কচু ৰেচিপি দিব বিচাৰিছোঁ। এয়া সৰু সৰু কচুৰ আলু ঘৰৰ পৰা উঠাইছিলোঁ আমাৰ গাৰ্ডেনৰ পৰা। তাৰপিছত মই কি কৰিছোঁ, মাছ আনিলোঁ, ৰৌ মাছ আনি বিলাহী মানে এয়া এতিয়া কচু মাছ ফ্ৰাই হৈ গ'ল। তাৰপিছত এতিয়া এয়া পিঁয়াজ, পাঁচফোৰণ, তেজপাত এনেকৈ তেলত দি মানে এতিয়া এয়া ফ্ৰাই কৰি আছোঁ। তাৰপিছত আপোনাৰ এয়া এতিয়া তেজপাত দি দিলোঁ। তাৰপিছত আদা, নহৰু, জালুক, জলকীয়া, পিঁয়াজ চব পিচি এইটো পেষ্টখিনি বনাই লৈ এয়া মছলাখিনি বাহিৰতে বনাইছোঁ, সেইকাৰণে ধোৱা বেছি হৈ গৈছে আৰু খৰিত বনাইছোঁ। তাৰপিছত এয়া মছলাখিনি দি দিলোঁ তেলত, এয়া নিমখ হালধি। তাৰপিছত মছলাখিনি এয়া বিলাহী দিলোঁ, ফ্ৰাই কৰি আছোঁ। তাৰপিছত আপোনাৰ থলুৱা আমাৰ অসমীয়া এইটো বহুত মানে প্ৰায়ভাগ মানুহে ভালেই পায় আৰু এয়া কচু ৰেচিপিটো। কচুৰ সৰু সৰু পেটাবিলাক বইল কৰি লৈছোঁ, লৈ পিনে এয়া এৰুৱাই লৈছোঁ, ঘৰৰে কচু হয়। এয়া মছলাখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ কেৰাহীত। তাৰপিছত আপোনাৰ এতিয়া কচুৰ সৰু সৰু আলুবোৰ এয়া দি দিলোঁ আপোনাৰ এয়া। তাৰপিছত আপোনাৰ অকণমান পিটিকা কৰিও লৈছোঁ, কচু পেটা কেইটামান এনেকৈ দিও লৈছোঁ গোটা গোটা। তাৰপিছত আপোনাৰ এয়া পিটিকাখিনিও দি দিলোঁ, কচুৰে হয় পিটিকাটো। তাৰপিছত আপোনাৰ অকণমান গৰম পানী লাগিব, কিন্তু ঠাণ্ডা পানী নিদিব, উতলা গৰম পানী দি দিছোঁ। এয়া একদম চিম্পুল ৰেচিপি আৰু তাতে ইমান এটা নহয় আৰু মছলা চছলা নহয় আৰু। তাৰপিছত এতিয়া ফ্ৰাই কৰি আছোঁ, আপোনালোকে দেখিছে ফ্ৰাই কৰা। আৰু এয়া গৰম পানী উতলা অকণমান দি দিলোঁ। তাৰপিছত গোটেইখিনি পেষ্টটো এয়া মছলাখিনি এনেকৈ হেৰি কৰি লৈছোঁ। তাৰপিছত এয়া মাছ এতিয়া তেলত ভাজা মাছখিনি দি আছোঁ। এতিয়া এয়া মাছখিনি এনেকৈ দি ল'ব, দি লৈ আপোনাৰ অকণমান উতলিব দিব। তাৰপিছত গৰম পানী দি এয়া চাওক আঞ্জাখন